পঞ্চম শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে ওয়েলকাম কৰিছো শিক্ষাজ্যোতি এডুকেশ্যন ইউটিউব চেনেলটোলৈ যদি তোমালোকে প্ৰথমবাৰৰ বাবে ভিডিওটো চাইছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ভৱিষ্যতৰ বাবে সুবিধা হ'ব কাৰণ আমি এনেকুৱা ধৰণৰ ভিডিওবিলাকে আনি থাকো আৰু তোমালোকৰ পৰীক্ষা হ'বলৈ গৈ আছে 4th ইউনিট টেষ্ট yani চতুৰ্থ গুড পৰীক্ষা আৰু তাৰ বাবে তোমালোকৰ এখন পেপাৰ মই লৈ আহিছো যিখনৰ মই উত্তৰ কৰি দিছো তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু খুব অভ্যাস কৰিবা এনে ধৰণৰ কোৱেশ্চন পেপাৰে পৰীক্ষাত আহিব তোমালোকে প্ৰেক্টিছ কৰি থাকিবা তে তোমালোকৰ পৰীক্ষাবোৰ ভাল হ'ব তো আহা আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্নখিনি চোৱা অতি চমু উত্তৰ লিখা ক সংবিধান খচৰা কমিটিৰ নেতা কোন আছিল উত্তৰটো হৈছে সংবিধান খচৰা কমিটিৰ নেতা আছিল ডক্টৰ ভীমৰাও আম্বেদকাৰ খ নম্বৰ প্ৰশ্নটো চোৱা বাহিনী বিশ্বাস আমাৰ সমাজত দেখা দিয়া কোনটো সামাজিক সমস্যাৰ ভিতৰত পৰে ইয়াত বাহিনী বিশ্বাস নহয় ডাইনী বিশ্বাস তো উত্তৰটো হৈছে ডাইনী বিশ্বাস আমাৰ সমাজত দেখা দিয়া এটা অন্ধবিশ্বাস গ নম্বৰ প্ৰশ্নটো চোৱা শীতল ভঁৰাল কি ইয়াৰ উত্তৰটো হৈছে সোনকালে নষ্ট হৈ যোৱা শাক-পাচলি ফল-মূল বিলাক বহু দিনলৈ সতেজ কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা ভঁৰালক শীতল ভঁৰাল বোলে ঘ নম্বৰ প্ৰশ্নটো চোৱা উত্তৰ পূব ভাৰতক সাত ভনীৰ দেশ বুলি কিয় কোৱা হয় ইয়াৰ উত্তৰটো হৈছে সাতখন ৰাজ্য যেনে অৰুণাচল প্ৰদেশ মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা আৰু অসম একেলগ হৈ উত্তৰ পূব ভাৰত গঠিত হৈছে বাবেই উত্তৰ পূব ভাৰতক সাত ভনীৰ দেশ বুলি কোৱা হয় 9 নম্বৰ প্ৰশ্নটো চোৱা ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী কি ইয়াৰ উত্তৰটো হৈছে আগৰতলা কেৱল ত্ৰিপুৰাৰ বিষয়ে নহয় বাকি যিকেইখন উত্তৰ পূব ভাৰতৰ যিখন ৰাজ্য আছে গোটেই কেইখনৰ ৰাজধানীৰ নাম মনত ৰাখি লবা এতিয়া 2 নম্বৰ প্ৰশ্নখিনিলৈ আহিলো উত্তৰ লিখা সামাজিক সমস্যা দুটা লিখা উত্তৰ সামাজিক সমস্যা দুটা হ'ল অন্ধবিশ্বাস আৰু কুসংস্কাৰ খ নম্বৰ প্ৰশ্নটো উত্তৰ পূব ভাৰতৰ দুখন স্বাস্থ্যকৰ ঠাইৰ নাম লিখা উত্তৰ পূব ভাৰতৰ দুখন স্বাস্থ্যকৰ ঠাইৰ নাম হৈছে অসমৰ হাফলং মেঘালয়ৰ শিলং গ নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ দুটা কাম লিখা ইয়াৰ উত্তৰটো হৈছে কম্পিউটাৰৰ দুটা কাম হ'ল কম্পিউটাৰৰ সহায়ত যোগাযোগ স্থাপন কৰিব পাৰি 2 নম্বৰ কম্পিউটাৰৰ লগত প্ৰিন্টাৰ সংযোগ থাকিলে আমি কৰা কামবোৰ লিখিত আকাৰেৰে ছপা কৰি উলিয়াব পাৰি ঘ নম্বৰ প্ৰশ্নটো চোৱা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কেইটা আৰু কি কি ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ 6টা সেইকেইটা হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ সমতাৰ অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ ধৰ্মীয় অধিকাৰ এইকেইটা কিন্তু তোমালোকে মুখস্থ কৰি লবা বাৰে বাৰে লিখি 3 নম্বৰ প্ৰশ্নটো চোৱা খালি ঠাই পূৰ কৰা ক ভাৰতীয় সংবিধানখন অতি দীঘলীয়া সংবিধান ভাৰতীয় শব্দটো খালি ঠাই টুকাত বহাবা লিখা পঢ়া নজনা লোককে নিৰক্ষৰ লোক বোলে খালি ঠাই টুকাত নিৰক্ষৰ শব্দটো বহাবা মেঘালয়ৰ দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মেঘালয়ৰ মৌচিনৰাম খালি ঠাই টুকাত মৌচিনৰামত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয় ঘ শিলং এখনটো আগত আহিব লাগিছিল শব্দটো পিছত বহিলে শিলং এখন স্বাস্থ্যকৰ ঠাই খালি ঠাই টুকাত স্বাস্থ্যকৰ বহাবা 9 নম্বৰটো চোৱা দেশ হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা অন্ধবিশ্বাস খালি ঠাই টুকাত অন্ধবিশ্বাস বহাবা অন্ধবিশ্বাস হ'ল সমাজৰ এক শ্ৰেণীৰ মানুহৰ এক ভুল ধাৰণা ক অংশৰ লগত খ অংশ মিলোৱা 4 নম্বৰ কোৱেশ্চনটো কেইটামান স্পেলিং মিষ্টেক হৈ আছে সেইকাৰণে মই নতুনকৈ লিখি দিছো চোৱা অন্ধবিশ্বাসৰ কোনো বৈজ্ঞানিক ভিত্তি নাই তাৰ লগত মিলাবা পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবে শিশু শ্ৰমিকৰ সৃষ্টি হয় তাৰ পিছত অন্ধবিশ্বাস লিংগ বৈষম্য শিশু শ্ৰমিক আদি সামাজিক সমস্যা এতিয়া আহিলো 5 নম্বৰ প্ৰশ্নখিনিলৈ শুদ্ধ নে অশুদ্ধ লিখা ক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে হেতু শুদ্ধ ডাক যোগে ইজনৰ সিজনৰ লগত কথা পাতিব নোৱাৰো যোগাযোগ স্থাপন কৰিব পাৰো হেতু অশুদ্ধ কাৰ্বি আংলং জিলা সমভূমিৰে গঠিত হেতু অশুদ্ধ কাৰণ মালভূমিৰে গঠিত ঘ অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত হিমালয় পৰ্বতমালা অৱস্থিত হেতু অশুদ্ধ কাৰণ অৰুণাচল প্ৰদেশৰ উত্তৰ অঞ্চলতে হিমালয় পৰ্বতমালা অৱস্থিত উঙটো চোৱা টকা পইচাৰ অভাৱ হলে লৰা ছোৱালীবোৰক শ্ৰমিক সজাই উপাৰ্জন কৰিবলৈ দিব লাগে হেতু অশুদ্ধ 6 নম্বৰ প্ৰশ্নটো চোৱা ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা আমাৰ কি কি সুবিধা হৈছে ইয়াৰ উত্তৰটো হৈছে ইন্টাৰনেট সংযোগ থকা কম্পিউটাৰৰ পৰা হোৱা সুবিধাসমূহ হ'ল 1 নম্বৰ আমি দেশ বিদেশৰ খবৰ পাব পাৰো 2 দূৰ দূৰণিত থকা লোকসকলৰ লগত ঘৰত বহিয়ে যোগাযোগ কৰিব পাৰো 3 বিভিন্ন তথ্য পাব পাৰো 4 ৰেল বিমানৰ সময়সূচী জানিব পাৰো আৰু আগতীয়াকৈ টিকেট সংগ্ৰহ কৰিব পাৰো ইয়াত 4টা পইণ্টে লিখিব লাগিব কাৰণ 4 মাৰ্কছ আছে 7 নম্বৰ প্ৰশ্নটো চোৱা ভূপ্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূব ভাৰতক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰিব পাৰি আৰু ভাগ কেইটা কি কি ইয়াৰ উত্তৰটো হৈছে
ভূপ্ৰাকৃতিক দিশৰ পৰা উত্তৰ পূব ভাৰতক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি ভাগকেইটা হৈছে মালভূমি অঞ্চল পাহাৰ আৰু উচ্চ পাৰ্বত্যভূমি অঞ্চল সমভূমি অঞ্চল 8 নম্বৰ প্ৰশ্নটো চোৱা কম্পিউটাৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে কম্পিউটাৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশৰ নাম হ'ল CPU মনিটৰ কিবোৰ্ড 9 নম্বৰ প্ৰশ্নটো চোৱা সমুটুকা লিখা যিকোনো দুটা মই তোমালোকক দুটাই কৰি দিম কাৰণ যথেষ্ট ডাঙৰ হৈ যাব ভিডিওটো সেই কাৰণে তোমালোকক গ নম্বৰটো কৰি দিছো চোৱা মৌলিক অধিকাৰ উত্তৰ এনেকৈ লিখিবা ভাৰতীয় সংবিধানৰ দ্বাৰা কিছুমান বিশেষ অধিকাৰ নিৰ্ধাৰণ কৰা হৈছে যাক মৌলিক অধিকাৰ বোলা হয় এই অধিকাৰসমূহৰ সহায়ত নাগৰিকে সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আদি বিভিন্ন দিশত সমান সুযোগ সুবিধা লাভ কৰে সংবিধানে আমাক এনে ধৰণৰ 6 বিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইবোৰ হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সমতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে প্ৰতিৰোধৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ মই আৰু এটা কৈ দিছো যৌতুক বৰ্তমান সময়ত যৌতুক হৈছে সমাজৰ এটা ডাঙৰ ব্যাধি বিয়া দিয়া ন কইনাৰ লগত ঘৰৰ পৰা ছোৱালীজনীয়ে চলিব পৰাকৈ কিছুমান বয়বস্তু নতুন ঘৰখনলৈ দি পঠোৱা হয় ই এটা সামাজিক নিয়ম কিন্তু কেতিয়াবা দৰা ঘৰৰ পৰা অধিক বস্তু দাবী কৰি কইনাজনীৰ লগতে কইনা ঘৰৰ মানুহখিনিক হাৰাশাস্তি কৰা দেখা যায় দাবী অনুযায়ী বস্তু দিব নোৱাৰিলে ছোৱালীজনীয়ে নিৰ্যাতন ভুগিবলগীয়া হয় বহু সময়ত অকথ্য নিৰ্যাতনৰ ফলত ছোৱালীবিলাকে মৃত্যুবৰণ কৰিবলগীয়া হয় ছোৱালীবিলাক উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লে সমাজৰ সকলো শ্ৰেণীৰ লোক সজাগ হ'লে এই প্ৰথা নিশ্চয় নিৰ্মূল হ'ব খ নম্বৰ ভাৰতৰ সংবিধানখনো চাই লোৱা কৰি দিছো ভাৰতৰ সংবিধান 1946 চনত গঠন কৰা হয় এই সংবিধান সভাই ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰে এই উদ্দেশ্যে 1947 চনৰ 29 আগষ্টত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত এখন খচৰা সমিতি গঠন কৰি লোৱা হয় 1949 চনৰ 26 নৱেম্বৰ এই খচৰা সমিতিখনে প্ৰায় 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি সংবিধান ৰচনা কৰি উলিওৱাৰ কাম সম্পূৰ্ণ কৰে সংবিধানৰ সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এই খচৰা সংবিধানখনত সহি কৰে আৰু সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয় 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় কুৱেশ্যন পেপাৰখন ইমানখনেই আছিলে আৰু মেথছৰ হওক ইংলিছৰ হওক এই কিখন কুৱেশ্যন পেপাৰ মই আনিম এতিয়া যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি ল'বা